Hello everyone. As you all might have noticed that we started a chain of awareness with the help of some of my friends and people from different parts of Northeast. I'm really happy that I had the privilege to start this awareness chain, and I really want to thank everyone for their support and contribution. So let's start the video now. We shall overcome. We shall overcome. We shall overcome someday. Oh, deep in my heart, I do believe we shall overcome someday. Hello everyone, this is Siddhant Sagarnath, and এতিয়া যিহেতু টোটেল লকডাউন হয়, আমি নিজৰ বয় বস্তুবিলাক কিনি পেলাই ঘৰত থোৱাটো বহুত উপযুক্ত, বহুত উচিত। আৰু পৰাপক্ষত আমি যিমানটো দৰকাৰ নহয় তেতিয়ালৈকে আমি ওলাই নোযোৱাটোৱে ভাল, কাৰণ এই কৰোনাক আমি ডিফিট কৰিব লাগিব, ডেফিনেটলি ডিফিট কৰিব লাগিব। ভাইৰাছ হয়, ডিফিট নহয়, যাতে আমি কমকৈ স্প্ৰেড হয় সেইটো চেষ্টা কৰিব লাগিব। এটলিষ্ট নিজৰ ঘৰত ভালকৈ চাফ চিকুণকৈ থাকিব লাগিব, চেনিটাইজ কৰি ৰাখিব লাগিব, চেনিটাইজাৰ ইউজ কৰিব লাগিব। বাহিৰৰ পৰা ভিতৰলৈ আহিলে কাপোৰবিলাক চেঞ্জ কৰিব লাগিব, ধুই থ'ব লাগিব, ৰ'দত দিব লাগিব। আৰু নিজে যিমানটো পাৰি সিমানটো ছেফ থাকিব লাগিব, গৰম পানী খাব লাগিব পৰাপক্ষত। আৰু আমি সকলোৱে নিজৰ টাইমটো, নিজৰ সময়খিনি, ক্ৰিয়েটিভিটিখিনি নিজৰ ইউটিলাইজ কৰিব লাগিব। কোনোবাই যদি মিউজিক কৰি ভাল পায় তো ডেফিনেটলি মিউজিক কৰক, নিজৰ টাইম দিয়ক। আৰু কোনোবাই যদি কিবা ইনডোৰ স্পৰ্টছ খেলি ভাল পায়, কোনোবাই চেছ খেলি ভাল পায়, চেছ খেলক। কোনোবাই এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ কিবা যদি কৰি ভাল পায় কৰক, নিজৰ টাইমখিনি ইউটিলাইজ কৰক, ভালকৈ সময়খিনি কটাওক। আৰু ষ্টে ছেফ, ষ্টে চেনিটাইজড, এণ্ড ভালকৈ থাকক সকলোৱে। থেংক ইউ। So as we are going through a tough phase, it is important that all of us should cooperate with each other. There are reports of patients running away from the hospital after being tested positive, or those who are not following the home quarantine instructions and roaming around. This will not help us or the community. The government is working hard with the health experts, and only they can help us in the recover in the best possible way. So it is really important that we should follow the instructions and stay home for the rest of the days and make the lockdown successful. নমস্কাৰ বন্ধুসকল, মই বিশ্বজিৎ। বৰ্তমানৰ পৃথিৱীৰ যিটো পৰিস্থিতি তাৰ ওপৰত আমি দুই এষাৰ ক'বলৈ বিচাৰিছোঁ। বিশেষ ক'বলৈ নাযাওঁ, সকলোৱে কথাখিনি গম পায়েই। মাত্ৰ অনুৰোধ কৰিছোঁ যে জনসমাগম নকৰিব বা তাৰ মাজলৈ বিশেষকৈ নাযাব। আনকো জনাওক, নিজেও সজাগ হওক। আৰু দ্বিতীয়তে, অত্যন্ত প্ৰয়োজন নহ'লে বিশেষ বাহিৰলৈ যাব নালাগে। বজাৰ সমাৰ ইত্যাদি অত্যন্ত প্ৰয়োজনতহে কেতিয়াবা যাব, আৰু পৰাপক্ষত নোযোৱাটোৱে ভাল। আমি নিজে যেনেকৈ সজাগ নহ'লে, আমি এতিয়া উন্নত দেশকেইখনক দেখিছোঁ, তেওঁলোকে আজি পাছ পৰি ৰৈ গৈছে মানে এই পৰিস্থিতিত। গতিকে আমি নিজকে সজাগ নকৰিলে বেলেগ উপায় নহ'ব। গতিকে অনুৰোধ জনাইছোঁ, পৰাপক্ষত আঁতৰত থাকক, সজাগ হওক, আনকো জনাওক। ধন্যবাদ। নমস্কাৰ। অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ যে আপোনালোকে ঘৰতে থাকক, সুস্থ থাকক আৰু পৰিষ্কাৰে থাকক। আপোনালোকে যদি বিচাৰিছে আপোনাৰ নিজৰ জীৱন বচাবলৈ, আপোনাৰ আপোন মানুহক জীৱন বচাবলৈ, আৰু অসমবাসী ৰাইজৰ যদি জীৱন বচাব বিচাৰিছে তেতিয়া প্লিজ ঘৰৰ ভিতৰতে থাকক। আমি এতিয়া এটাই প্ৰিকশ্যনছ ল'ব লাগিব যে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব লাগিব। আপোনালোকে যদি গ্ৰ'চাৰী বজাৰ গৈছে কিবা কিনিবলৈ, তেতিয়াহ'লে প্লিজ 1 মিটাৰ ডিষ্টেঞ্চ, যোনটো গভৰ্ণমেণ্টে গাইডলাইনত দিছে, 1 মিটাৰ ডিষ্টেঞ্চ মেইনটেইন কৰিখিনি কৰিব। এইটো বহুত দৰকাৰ হয়, আমি নিজে প্ৰিকশ্যনছ ল'ব লাগিব। আৰু ছ'চিয়েল ডিষ্টেঞ্চিঙে আৰু ঘৰত ভিতৰত থকাটোৱে একমাত্ৰ আমাৰ লগত উপায় আছে, যোনটোৰ পৰা আমি এই ভাইৰাছটোৰ পৰা বাচিব পাৰোঁ আৰু লোককো বচাব পাৰিম। নমস্কাৰ, মই ধ্ৰুৱ গগৈ। বৰ্তমান পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি সজাগতা তথা সমাজৰ বাবে এটা সুস্থিৰ বাৰ্তা প্ৰেৰণ কৰিবৰ বাবে কেইজনমান যুৱক যুৱতীৰ লগ হৈ এটা সজাগতামূলক ভিডিঅ' প্ৰস্তুত কৰিছোঁ। সকলোৰে প্ৰতি আমাৰ তৰফৰ পৰা এটাই অনুৰোধ, উৰা বাতৰিত ভুল নাযাব। সঘনাই আপোনালোকৰ হাত দুখন পৰিষ্কাৰ কৰক। হাত ধুবৰ বাবে যদি এনেধৰণৰ চেনিটাইজাৰ আপোনালোকে বজাৰৰ পৰা সংগ্ৰহ কৰিব পৰা নাই বা এই পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি বজাৰ সমাৰ কৰিবলৈ যোৱা নাই, সেয়েহেতু আপোনালোকে ইউটিউবৰ দৰে সামাজিক মাধ্যমত উপলব্ধ ভিডিঅ'সমূহৰ পৰা চাই ঘৰুৱাভাৱে চেনিটাইজাৰ প্ৰস্তুত কৰি সেই চেনিটাইজাৰে হাত ধুব পাৰিব। আৰু
নিজৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্যৰ মাজত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাত গুৰুত্ব দিয়ক, সজাগ হওক, ঘৰতে থাকক। ধন্যবাদ। And lastly, as a Northeast Indian, I would like to urge the people of mainland India not to discriminate people based on their looks and their whereabouts. And please don't try to give it the shape of racism. So please stop racism and spread awareness. And stay safe.